সো স্টুডেন্ট আজি তোমালোকৰ কাৰণে লৈ আহিছো স্ফেৰিকেল শেলৰ নেক্সট পাৰ্ট এইটো হ'ব গ্ৰেভিটেশ্যনেল potential due to a solid sphere so ফার্স্টত লিখি লও তাৰপিছত তোমালোকক বুজাই আছো let us consider a solid sphere of radius r and mass m rho b the density of the solid sphere so density ঘনত্ব কেনেকে ওলায় ভর বাই ভলিউম মাস বাই ভলিউম ভর বাই আয়তন সো গোলকর আয়তন হয় 4/3 পাই আর কিউব এইটো হবো 3m 4 পাই আর কিউব so 3m 4 পাই আর কিউব হলে চিত্রটো এইটো আঁকি লোৱা এইটো এনেকে বুজোৱা হৈছে যে এইটো সলিড স্ফিয়ার মানে ভিতৰৰ ভৰ্তি এইটো সলিড স্ফিয়ারটো এনেকুৱা ধৰণৰ যেনেকৈ পিয়াজ এটা মানে দুভাগ কৰিলে পিয়াজটো সলিড হয় পিয়াজৰ ভিতৰত এনেকুৱা শেল আছে পিয়াজৰ নিচিনা মানে পিয়াজ কাটি দিয়াৰ পিছত চাবা ভিতৰত এনেকুৱা লেয়াৰ আছে সো ঠিক এইদৰে এটা চিত্ৰ অঙ্কন কৰা যে এইটো কেন্দ্ৰ ইয়াৰ পৰা ডিস্টেন্স পি বিন্দুত আৰু ইয়াৰ ব্যাসাৰ্ধ r আৰু ইয়াৰ পৰা দূৰত্ব স্মল r বাকিখিনি লিখি তোমালোকক বুজাই আছো কেস 1 a point outside the sphere let us consider a point P outside the sphere at distance smaller from the center of the sphere চেণ্টাৰৰ পৰা ইয়াৰ দূৰত্ব স্মলাৰ এইখিনি কোৱা হৈছে ইয়াতে we consider the sphere to be made up of a number of spherical shells having mass m1
m2 m3 dot dot dot. That is m1 plus m2 plus m3 plus dot 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 equal capital M. So thus the potential at point P due to the sphere is equal to the sum of the potential at P due the sum of potential due P to the constituent spherical shells. So এইটো ডায়াগ্ৰাম তোমালোকক ফাৰ্ষ্টত আঁকিবলৈ গৈছো, যদি আঁকিছা তেতিয়াহ'লে বুজি পাবা। মানে ধৰি লোৱা কেন্দ্ৰৰ পৰা মানে এটা চাৰ্কুলাৰ যিটো চলিড স্ফিয়াৰৰ পৰা যিমান মানে এইটো মাছ এইটো এটা এনেকে এনেকে মানে গৈ থাকোঁতে কেনেকুৱা হ'ব পটেনচিয়েলটো, ভি ধৰি লোৱা এভাৰেজ V1 প্লাছ V2 প্লাছ V3 এভাৰেজ হৈ থাকিব। চ' V1ৰ ক্ষেত্ৰত হ'ব যি M1 বাই স্মলাৰ প্লাছ মাইনাছ এইটো মাইনাছ হ'ব, প্লাছে মাইনাছে মাইনাছ, কাৰণ পটেনচিয়েলৰ সূত্ৰটো মাইনাছত আছে। এইটো যি M2 বাই স্মলাৰ এইটো মাইনাছ হ'ব, যি M3 বাই স্মলাৰ। চ' মাইনাছ জি আৰ গোটেইকেইটা কমন লোৱাৰ পিছত M1 প্লাছ M2 প্লাছ M3 ডট 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 এইখিনি ইকুৱেল আমি কেপিটেল M লিখিব পাৰো। এই কথা তোমালোকক ইয়াতে জনাই দিছো। চোৱা M1 M2 M3 ডট ডট ইকুৱেল কেপিটেল M। চ' মাইনাছ জি এইটো কেপিটেল M বাই স্মল r এইটো ক'ত আউটসাইড বাহিৰত, ভি আউটসাইড। ইফ যদি P is on the surface of the sphere তেতিয়া কি হ'ব, স্মলাৰ হৈছে কাৰণ এইটো ইয়াৰ পৰা ইয়াৰলৈকে যেতিয়া এই বিন্দুটো P বিন্দুটো সাৰফেসত আনিম মানে এই শেলৰ মানে সলিড স্ফিয়াৰৰ সাৰফেসত পৃষ্ঠত আনিম, তেতিয়া ইয়াৰ ডিস্টেন্স স্মল r2 ইয়াৰ পৰা স্মল r হলে এইটো ডিস্টেন্স যদি r হয় তেতিয়া এইটো ইকুৱেল ৰেডিয়াস ইকুৱেল সমান হ'ব। সেইকাৰণে দিয়া হৈছে লেখা হৈছে স্মল r ইকুৱেল কেপিটেল R, মানে ইয়াৰ ডিস্টেন্স যিমান হ'ব আৰু ৰেডিয়াস একে সমান হ'ব। তেতিয়া হ'ব v ইকুৱেল মাইনাছ জি এম, ইয়াতে আছিল স্মল r কাৰণ দূৰত্ব অসীম বুলি নহয়, মানে সলিড স্ফিয়াৰতকৈ বহুত দূৰত আছিল। দূৰত মানে কিমান দূৰত্ব, স্মল r দূৰত্বত। এতিয়া সেই স্মল rটো যেতিয়া আমি পৃষ্ঠত আনিম তেতিয়া ৰেডিয়াছৰ সমান হয়, সেইকাৰণে স্মল r ইকুৱেল কেপিটেল R, ইয়াতে কেপিটেল R লিখিব পাৰিম। এইটো হ'ল কেছ 1ৰ। চ' এতিয়া কেছ 2, চ' এতিয়া কেছ 2ৰ ক্ষেত্ৰত
at a point inside the sphere. এই সলিড স্ফিয়াৰ আগতটো আছিল হলো স্ফিয়াৰ ভিতৰত ফোপোলা, কিন্তু এইটো এতিয়া ভিতৰত ভৰ্তি হৈ আছে। এই সলিড স্ফিয়াৰৰ ভিতৰত পটেনশিয়াল কিমান হ'ব সেইটো উলিয়াম এতিয়া। So লিখা to find gravitational potential at a point P inside the sphere, we draw a smaller sphere of radius as shown. কোনটো ড্ৰ কৰিছো, এইটো ৰেডিয়াস এইটো ৰেডিয়াস কিমান হৈছে স্মলাৰ, এইটো ড্ৰ কৰিছো, এইটো লিখিছো। So the potential due to the solid sphere at a point P may be considered as sum of two potential ভিতৰৰ টু লেভেল লাগিলে দুটা পটেনশিয়াল যোগ কৰিব লাগিব। এটা হল কোনটো হ'ব, এটা হল সারফেসত থকা, আনটো হল ইয়াৰ ওপৰত থকা। এই দুটা যোগ কৰিলেহে ভিতৰত ওলাব। কেনেকৈ মানে এটা কণীৰ নিচিনা ভিতৰত যেটো থাকে হালধীয়া কালাৰৰ, বাহিৰত যেটো থাকে হোৱাইট কালাৰৰ, সেই হোৱাইট কালাৰৰ খিনি আমি উলিয়াম। ঠিক সেইটোৰ পৰা এইটো ইমাজিন কৰা। V equal V1 plus V2, equation number 1 দিতো, where V1 is the potential on the surface of the smaller sphere. V2 is the potential at P due to spherical shell of inner radius R, it will external radius, external radius. So next page বোঝাই আছে তোমার। So the mass of the R sphere is mass density into volume. Density কিমান rho into volume কিমান আছিল 4/3 pi r cube, কারণ
ইয়াৰ ডিষ্টেঞ্চ কিমান হৈছে স্মলাৰ ৰেডিয়াছ স্মলাৰ এই সৰুটোৰ কাৰণে এইটো ওলাই আছো সেইকাৰণে হ'ব স্মলাৰ কিউব যদি ডাঙৰটোৰ ওলাও তেতিয়া কেপিটেল আৰ কিউব সো স্মলটো ওলাই আছো সেইকাৰণে এইটো হ'ব ৰোৰ মান আগতে ওলাই লৈছো আমি কিমান আছিল 3m 4 পাই r কিউব ইনটু এইটো কাটাকাটি কৰাৰ পিছত শেষত ওলাই কি m1 ইকুৱেল এইটো 3 এইটো কেনসেল m small r cube by capital R cube. Potential at point P due to the smaller sphere কিমান হ'ব v1 equal minus g small m কারণ small m এর কারণে r distance মানে সৰুটোৰ কাৰণে সো সৰুটোৰ মাস কিমান হৈছে m মানে m মানে এইটো m1 টো বুজোৱা হৈছে সো ইয়াতে মাইনাস জি আর m ৰ খিনি ইয়াতে বহাই দিয়া m r cube by capital R cube সো কাটাকাটি কৰাৰ পিছত এইটো ওলাব জি m r square by r cube কারণ a r এর উপর a r এটা ক্যান্সেল হৈ যাব সো এটা r square হৈ থাকিব সো এইটো হল v1 যেহেতু আমি এটা আগতে লিখিছো v1 plus v2 প্লাস কৰিব লাগিব তেতিয়া ভিতৰত ওলাব এইটো ফাৰ্স্টত কৈ এইটো অলপ ক্রিটিক্যাল হয় তোমালোকে ভালদৰে লক্ষ্য কৰিবা আৰু যদি এই ভিডিও চাবলৈ যোৱা তেতিয়াহলে তোমালোকে এইটোৰ আগত যেটো ভিডিও মই এৰিছো সোশ্যাল মিডিয়াত এই ভিডিওটো আগতে চাব লাগিব তেতিয়া তোমালোকে এইটো ভিডিও ভালকৈ গম পাবা আৰু হেইটোৰে এটা পাৰ্ট এইটো লং হৈছে কাৰণে এইটো আমি বনাই আছো সো নেক্সট পেজত লিখি আছো v2 potential so এতিয়া v2 ৰ ক্ষেত্ৰত to find v2 we consider two concentric spheres with radius x and x plus dx এইটোৰ কথা কোৱা হৈছে x ইয়াৰ পৰা একটা কেন্দ্ৰৰ পৰা x দূৰত্ব আৰু এইটো x plus dx which forms a spherical shell of thickness dx এইখিনিলৈকে ইয়াৰ পৰা এইখিনিলৈকে x আৰু ইয়াৰ পৰা এইখিনিলৈকে x plus dx তেতিয়াহ'লে থিকনেস কিমান হ'ল dx এইটো লিখিছো ইয়াতে dx the volume of the spherical shell of shell having radius x and thickness dx is so thickness হ'ব 4 pi
x square dx. Mass of the tail m2 কি মানবো rho into এইখানে dx. The potential at a point inside sphere is v2 equal minus gm2 by x. gm2 কে লিখিছো আর x কে লিখিছো ইয়ার পর ইয়ার দূরত্ব x দূরত্ব এখানে x লিখিছো আর a2 মাস স্মল m 2 ধরা হয়েছে এই কারণে এখানে লেখা হল সো পুট করে দেয়া এখানে মাইনাস জি m2 এর মান হল এইখানে পুট করে দেয়া রো ইনটু 4 পাই x স্কয়ার dx বাই x পুট করে দেওয়ার লগে লগে মাইনাস 4 টু আগত লিখো 4 পাই জি রো x স্কয়ার এটা ক্যান্সেল হলে x থাকিব dx. সো ইয়াৰ পিছতো নেক্সট পেজত মই জনাই আছো সো ইয়াৰ পিছত হ'ব the total potential at point P due to the spherical shell of inner radius smaller and out radius capital R is V2 equal smaller পড়া capital R dV2 কারণ ইয়ার পরা ইয়ার দূরত্ব স্মলার যদি a2 একটা বিন্দু লওয়া হয় এই বিন্দুর পরা ইয়ার দূরত্ব কি মান একে সমান হবো x মান x নহয় ইয়ার পরা ইয়ালৈকে ক্যাপিটাল R হবো সেই কারণে ইয়ার পরা ইয়ালৈকে উলিয়াম আমি সেই কারণে ইয়ার পরা ইয়ার দূরত্ব r আর ইয়ার পরা ইয়ার দূরত্ব ক্যাপিটাল R সেই কারণে স্মলার পরা ক্যাপিটাল R. সো dv2 মানে তো ওলাইছো বলতে মাইনাস 4 পাই 0 integration 0 নহয় smaller to r x dx minus 4 pi 0 x square by 2 smaller capital R. এটা তো তোমালোকে আগৰ ভিডিওতে গমে পাইছা কেনেকে হল সো তাৰ পিছত হ'ব 2 2 cancel 2 4 বা cancel হলে minus 2 pi কেনেকে হল 2 into 2 এটা 2 cancel হলে এটা 2 থাকিব 2 pi g rho rho তার পিছত হ'ব r square minus small r square. So v2 equal minus 2 pi g rho মান তো তোমালোকে আগতে লিখি দিছো m by 4 by 3 pi capital R cube r square minus small r square. So finally v2 equal minus 3 by 2 ইয়াতে কাটাকাটি যাব তোমালোকে কৰি লবা g m r square minus r square capital R cube equation 3. So next page
সো নেক্সট পেজত হ'ব from equation ওৱানত আছিল কি b equal b1 plus b2 b1 পাইছিলো কিমান minus g capital M small r square r cube আৰু b2 পালো এতিয়া b2 এইখিনি পালো b2 মান হল 3/2 gm r cube r square minus r cube gm কমন লোৱা ইয়াতে থাকি যাব r square by r cube plus 3/2 r square minus r cube to r cube. So এইখিনি তোমালোকে সলিউশন কৰাৰ পিছত ফাইনালি এইটো পাই যাবা minus gm 3 r square minus r square by 2 r cube এইখিনি পাই যাবা এইখিনি কোনটো এইটো সলিড স্ফিয়াৰৰ ভিতৰৰ খিনি যদি তোমালোকে একেবাৰে কেন্দ্ৰত পটেনশিয়াল সলিড স্ফিয়াৰৰ কেন্দ্ৰত পটেনশিয়াল উলিয়াব খোজা একেবাৰে কেন্দ্ৰত খুজিলে তেতিয়াহলে ইয়াৰ ডিস্টেন্স p তো ইয়াত থাকিলে 0 হ'ব ডিস্টেন্স কিমান এতিয়া r আছে কেতিয়াবা x হৈছে এতিয়া যেতিয়া পটেনশিয়াল যেটো পয়েন্ট ইয়াত লৈছে এটো যদি কেন্দ্ৰত লোৱা তেতিয়াহলে কিমান হ'ব চোৱা বহুতে ভাবি আছে কেন্দ্ৰত হলে 0 হয় নেকি নহয় কেন্দ্ৰত হলে এইটো ডিস্টেন্স এইটো বেলেগ কি লিখো এইটো বেলেগ কনসেপ্ট হয় কেন্দ্ৰত হলে মাইনাস gm আৰু ইয়াতে হ'ব 3r square minus এটো 0 হ'ব ডিস্টেন্স 0 so 2r cube হোৱাৰ লগে লগে 2r cube এইটো কিন্তু ভিতৰটো পাইছো পটেনশিয়াল কিন্তু সেন্টাৰ বুলি কোৱা নাই আৰু এটা ফাৰ্স্টত যেটো পাইছো হেতু বাহিৰত পাইছো সো এইটো সেন্টাৰ বুলি মানে তোমালোকক বুজাই আছে এইটো নালাগে বাৰু সেন্টাৰ হলে এটো কিমান হ'ব -gm 3r square 2r cube ইয়াৰ পৰা ইয়াৰ কাটাকাটি কৰিলে হ'ব 3/2 ইয়াত আর এটা থাকি দেব -3/2 gm by r এইটো তো বাহিৰৰ পটেনশিয়াল মাইনাস সহকাৰে এইটো গ্ৰেভিটেশনাল সলিড স্ফিয়াৰৰ বাহিৰৰ পটেনশিয়াল এইটো হয় আৰু ভিতৰত এইটো ক্ষেত্ৰত এনেকৈ বুজোৱাইছে যে বাহিৰৰ পটেনশিয়াল যেটো হেতু কিমান হ'ব ভিতৰত হলে কেন্দ্ৰত হলে কিমান হ'ব বাহিৰৰ পটেনশিয়ালটো 3/2 ৰে মাল্টিপ্লাই কৰিলে ভিতৰৰ যেটো কেন্দ্ৰত পটেনশিয়াল হেতু ওলাই যাব এটোৰ পৰা সো এইটো আমাৰ নালাগে এতিয়া এটো বুজোৱাৰ কাৰণে কনসেপ্টৰ কাৰণে দি দিছো এতিয়া আমি উলিয়াম কি ফাইনালি ইন জেনাৰেলি কি পাই গলো আমি ইন জেনারেল পাই গলো বাহিৰটো b equal minus g m small r case 1 পাইছো তাত আছিল স্মল r টো ক্যাপিটাল r তকৈ ডাঙৰ মানে বাহিৰত আছিল আৰু কেস 2 পাইছো v equal minus gm 3r square minus কিন্তু এটো কেন্দ্ৰত নহয় দে r cube তেতিয়া আছিল r2 স্মল r তকৈ ক্যাপিটাল r টো ডাঙৰ আছিল সো কেস 1 ৰ gravitational field হ'ব minus dv by dr equal minus d dr minus gm by r এটো ক্যালকুলেশন কৰিলে ডেরিভেটিভ কৰিলে হেগত হ'ব minus gm by r square এটো হল বাহিৰত
পটেনশিয়াল ফিল্ড সলিড স্ফিয়াৰৰ কাৰণে আৰু ভিতৰটো হ'ব E ইকুৱেল মাইনাছ dB by dr so dr और v2 হবে মাইনাস gm 3r স্কয়ার মাইনাস r স্কয়ার 2r কিউব এইটো সলিউশন কৰিলে মই সলিউশন তোমালোকে এইখিনি কৰা শেষত ওলাব এনসারটো মাইনাস gm 2r কিউব হয় স্যার এইটো ক্যান্সেল হৈ যাব যোৱাৰ পিছত ফাইনালি এনসার ওলাব মাইনাস gm smaller r কিউব এইটো এই গ্ৰেভিটেশনাল ফিল্ড হ'ব সলিড স্ফিয়াৰৰ ভিতৰত সো থ্যাংক ইউ যদি এইখিনি তোমালোকে বুজি নোপোৱা যদি ইয়াতকৈ ভালকৈ বুজাব লাগে তেতিয়াহ'লে মোক কমেন্ট কৰিবা মই নেক্সট ভিডিঅ'ত ইয়াতকৈ ভালকৈ ভিডিঅ' বনাই তোমালোকৰ সন্মুখত অনাৰ কাৰণে চেষ্টা কৰিম সো থ্যাংক ইউ